নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ আমাৰ জব এডুকেশ্যন ইউটিউব চেনেল জ্ঞান পোহৰলৈ বন্ধু বান্ধৱীসকল এই ভিডিঅ'ত আপোনালোকৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ যিটো খবৰ আছে আপোনালোকৰ ADR গ্ৰেড 4 এক্সামৰ ফালৰ পৰা হয় বন্ধু বান্ধৱীসকল যোৱা কেইদিনমানৰ আগতে ADR গ্ৰেড 4 ফালৰ পৰা এখন অফিচিয়েলি নটিচ জাৰি কৰিছিলে যিখন নটিচত তেওঁলোকে ADR গ্ৰেড 4 পেপাৰৰ কথা উল্লেখ কৰিছে লগতে কোনখন পেপাৰত কিমান নম্বৰ থাকিব আৰু কিমান প্ৰশ্ন থাকিব আৰু কাৰ কেতিয়া পৰীক্ষা হ'ব সকলোবিলাক তেওঁলোকে অফিচিয়েলি ঘোষণা কৰিছে ভিডিঅ'টো দিয়াত অলপ পলম হৈছে যদিও আজি আপোনালোকক এই ভিডিঅ'তে সবিশেষ জনাবলৈ চেষ্টা কৰিম যে ADR গ্ৰেড 4 যি পেপাৰ দুখন আছে পেপাৰ 1 আৰু পেপাৰ 2 কোনখন কাৰ কাৰণে হ'ব আৰু কিমান প্ৰশ্ন কিমান নম্বৰ থাকিব সকলোখিনি ভিডিঅ' আলোচনা কৰিম লগতে এডমিট কাৰ্ডৰ ওপৰত এটা গুৰুত্বপূৰ্ণ কথা আপোনালোকৰ বাবে উল্লেখ কৰিম গতিকে ভিডিঅ'টো সকলোকে চাব অলপ স্কিপ নকৰিব তাৰ উপৰি যদি আপোনালোকে চেনেলটো প্ৰথম ভিজিট কৰিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ সো ফ্ৰেণ্ডছ আজি ভিডিঅ' পলম নকৰি বলক আজি ভিডিঅ'টোৰ ফালে আগবাঢ়োঁ সো ফ্ৰেণ্ডছ যোৱা ছেপ্টেম্বৰ 27 তাৰিখে এই নটিচখন জাৰি কৰিছিলে আমি পোৱাত অলপ পলম হোৱাৰ পাছতো যদি আপোনালোকক এই ভিডিঅ'ত জনাবলৈ ট্ৰাই কৰিছোঁ যে আপোনালোকে উল্লেখ কৰিছিলে যিসকলে SLRCৰ গ্ৰেড 4 কাৰণে এপ্লাই কৰি থৈছে তেওঁলোকৰ যিটো ৰিটেন এক্সামিনেশ্যন ডেটটো সকলোৱে নিশ্চয় গম পাইছে তথাপিও এই নটিচৰ যোগেদি তেওঁলোকে অফিচিয়েলি ঘোষণা কৰিছে যে তেওঁলোকৰ যিটো এক্সাম হ'ব সেই এক্সামটো আপোনালোকৰ অক্টোবৰ মাহৰ 27 তাৰিখে হ'ব এটো আপোনালোক অফিচিয়েলি সকলোৱে নিশ্চয় গম পাই আছিল আগৰ পৰা যে অক্টোবৰ 27 তাৰিখে আপোনালোকৰ গ্ৰেড 4 যি পেপাৰ আছে আমাৰ পেপাৰ 1 আৰু পেপাৰ 2 দুইটাৰ কাৰণে এক্সামটো অনুষ্ঠিত হ'ব একেদিনাখনে এটা মেইন কথাটো হ'ল পেপাৰ 1 খন কাৰ কাৰণে হ'ব আৰু পেপাৰ 2 খন কাৰ কাৰণে হ'ব আৰু কোনখন পেপাৰত কিমান নম্বৰ থাকিব সকলোখিনি আলোচনা কৰিম গতিকে ভিডিঅ'টো সকলোকে চাব সো এটা চাব আপোনালোকে পেপাৰ 1 যিখন আছে পেপাৰ 1 খন আপোনালোকৰ যিখিনি আমাৰ SSLC অৰ্থাৎ ক্লাছ 10 আৰু তাৰ ইকুইভেলেন্ট যিখিনি কেন্ডিডেট আছে তেওঁলোকৰ কাৰণে পেপাৰ 1 আৰু লগতে যিসকলে ক্লাছ 10 ৰ লগতে ইকুইভেলেন্ট হৈ ITI কৰি থৈছে ITI খিনিৰ কাৰণেও এই একেখন পেপাৰে দুইটা কাৰণে হ'ব অৰ্থাৎ SSLC ইকুইভেলেন্ট আৰু আমাৰ ITI যিখিনি কোৰ্স কৰিছে তেওঁলোকৰ কাৰণে এই পেপাৰ 1 খন মানে দুইখিনি কাৰণে একেখন পেপাৰে তেওঁলোকে দিব লাগিব মৰ্নিং শিফট হ'ব তেওঁলোকৰ 9 বজাৰ পৰা 11:30 বজালৈ অৰ্থাৎ প্ৰায় আঢ়ৈ ঘণ্টা আপোনালোকৰ ইয়াতে এক্সামটো হ'ব পেপাৰ 1ত মৰ্নিং শিফটত আৰু নেক্সট ইভিনিং শিফটত আপোনালোকৰ এটা এক্সাম হ'ব যিখিনি আমাৰ ৰিড আপ টু ক্লাছ 8 যিসকলে 8 লেভেলৰ যিখিনি এপ্লাই কৰিছিলে তেওঁলোকৰ পেপাৰ 2 খন হ'ব এই এক্সামটো তেওঁলোকৰ ইভিনিং শিফট হ'ব অৰ্থাৎ 1:30 বজাৰ পৰা 4:00 বজালৈকে হ'ব আপোনালোকৰ 27 অক্টোবৰ 2024 তাৰিখে গতিকে পেপাৰ 1 খন কাৰ কাৰণে নিশ্চয় গম পাইছে আৰু পেপাৰ 2 খন কাৰ কাৰণে গম পাইছে এটা কোনখন পেপাৰত কিমান নম্বৰ থাকিব এইখিনি তেওঁলোকে উল্লেখ কৰিছে গতিকে আপোনালোকে ভালদৰে চাব পাৰিব সো তাৰোপৰি যদি আমি ইয়াতে এডমিট কাৰ্ডৰ কথা উল্লেখ কৰিবলৈ যাওঁ ইয়াতে তেওঁলোকে এডমিট কাৰ্ডৰ বৰ্তমান সময়লৈকে ডেট উল্লেখ কৰা নাই আৰু যিহেতু এক্সামটো 27 অক্টোবৰত আছে আৰু যেহেতু আজি হৈ গ'ল 2-3 আজি হৈ গৈছে আমাৰ ধৰক তো তেতিয়া আমাৰ যদি এডমিট কাৰ্ডখন চাবলৈ যাওঁ তেন্তে এডমিট কাৰ্ডখন তেওঁলোকে প্ৰায় 10 দিন বা 12 দিনৰ আগত তেওঁলোকে ৰিলিজ কৰে অৰ্থাৎ আমি যদি এডমিট কাৰ্ডখন ডাউনলোড কৰিবলৈ চাওঁ তেন্তে আপোনালোকক হয়তো 15 তাৰিখৰ পৰা 20 তাৰিখৰ ভিতৰত আপোনালোকক ইয়াতে এডমিট কাৰ্ডখন দিব গতিকে এডমিট কাৰ্ডৰ কথা আমি ইমান আলোচনা নকৰোঁ কাৰণ আপোনালোকে এডমিট কাৰ্ডখন 15 অক্টোবৰ আৰু 20 অক্টোবৰ ভিতৰতে আপোনালোকৰ নিজৰ এডমিটখন পাই যাব সো এটো আপোনালোকে চাব সো পেপাৰখিনি যদি আমি চাবলৈ যাওঁ তেতিয়া পেপাৰখিনি আপোনালোকৰ ইয়াত উল্লেখ কৰিছে যে যিখিনি আমাৰ 10 লেভেল আৰু ITI হ'ব তেওঁলোকৰ কাৰণে পেপাৰ 1 আৰু 8 লেভেলৰ কাৰণে পেপাৰ 3 হ'ব তাৰ পিছতে সিলেবাসখিনি যদি আপোনালোকে চাই সিলেবাসখিনি আপোনালোকে ভালদৰে চাই ল'ব আপোনালোকৰ কেনেধৰণৰ সিলেবাস থাকিব ইংলিছ থাকিব তাতে আপোনালোকৰ সোশ্যাল ষ্টাডিজ মেথমেটিক্স জেনেৰেল নলেজ মেণ্টেল এবিলিটি আৰু লজিকেল ৰিজনিং আমাৰ চেনেলত আপোনালোকৰ বাবে সোশ্যাল ষ্টাডিজ আৰু জেনেৰেল নলেজৰ ওপৰত কিছুমান কুৱেশ্যন লৈ আইন থকা হৈছে গতিকে আপোনালোকে আমাৰ চেনেলটো ভিজিট কৰি থাকিব পাৰিব তাৰ পিছতে তুমি যদি চাওঁ আপোনালোকৰ পেপাৰ ল্যাঙ্গুৱেজটো নিশ্চয় গম পায় আসামিজ বেংগলী ইংলিছ বড়ো এণ্ড হিন্দী এইটো মিডিয়ামত হয় তাৰ পিছতে এতিয়া আমি যদি চাওঁ ইয়াতে আপোনালোকৰ টোটেল 135 মাল্টিপল চইচ কুৱেশ্যন থাকিব প্ৰতিটো কুৱেশ্যনতে আপোনালোকৰ 1 নম্বৰকৈ থাকিব ঠিক আছে প্ৰতিটো কুৱেশ্যন আপোনালোকে বাবে 1 নম্বৰকৈ থাকিব টোটেল মাল্টিপল চইচ কুৱেশ্যন হ'ব 135 অৰ্থাৎ আপোনালোকৰ টোটেল নাম্বাৰ হ'ব কিমান তেতিয়াহ'লে 135 হ'ব আৰু সময় আপোনালোকৰ কিমান হ'ব 150 মিনিট অৰ্থাৎ 2 ঘণ্টা 30 মিনিট অৰ্থাৎ 2 ঘণ্টা 30 মিনিটৰ পিছত আপোনালোকে 135 মাৰ্কছটো আপোনালোকে কেৰি কৰিব লাগিব তাৰ পিছতে নিগেটিভ মাৰ্ক ৰাখিছে যেটো গম পায় আপোনালোকৰ 4টা কুৱেশ্যনত 1 নম্বৰ হ'ব অৰ্থাৎ আমাৰ পাৰ কুৱেশ্যন 0.25 কে আপোনালোকৰ নিগেটিভ মাৰ্কিং থাকিব ঠিক আছে এইখিনি আপোনালোকে মনত ৰাখিব তাৰ পিছতে যেতিয়া আপোনালোকে ধৰক এটো কাৰণে এপিয়াৰ হ'ল নেক্সট আপোনালোকৰ থাকিব কি স্কিল টেষ্ট বা ইন্টাৰভিউ থাকিব তাত আপোনালোকৰ 15 মাৰ্কছ থাকিব ঠিক আছে 15 মাৰ্কছ আপোনালোকৰ ইন্টাৰভিউ বা স্কিল টেষ্টৰ কাৰণে থাকিব আৰু যত আপোনালোকৰ শৰ্ট লিষ্টত বা ইনভাইটিং ফ্ৰম যেটো ইন্টাৰভিউ কাৰণে হ'ব তাত আপোনালোকৰ 1:2 থাকিব ঠিক আছে 1:2 যোৱাবাৰ যেনেদৰে আছিলে 1:2 হিচাপে আপোনালোকৰ কেন্ডিডেট তাত ইনভাইটিং থাকিব গতিকে এনে ধৰণে তেওঁলোকে
এই যিখন নটিছখন জাৰি কৰিছে ইয়াতে আপোনালোকৰ পেপাৰৰ কথা উল্লেখ কৰিলে, কুৱেশ্যন পেপাৰ টাৰ্মটোৰ বিষয়ে উল্লেখ কৰিলে, কি চিলেবাছ থাকিব আপোনালোকে ভালদৰে গম পাইছে। কিন্তু এডমিটখন আপোনালোকে গম পাব কেতিয়া, 15 পৰা 20 অক্টোবৰৰ ভিতৰত আপোনালোকে নিজৰ এডমিটখন পাই যাব, অৰ্থাৎ আপোনালোকৰ চেণ্টাৰটো ক'ত পৰিছে গম পাই যাব। গতিকে আপোনালোকে প্ৰিপেৰেশ্যনটো ভালদৰে চলাই ৰাখক। আমাৰ চেনেলত কৈছোঁৱে, যিহেতু আমাৰ চেনেলত জেনেৰেল নলেজ আৰু ছ'চিয়েল ষ্টাডিজৰ ওপৰত কুৱেশ্যনবিলাক ডিছকাছ কৰি থকা হৈছে। গতিকে আপোনালোকে আমাৰ চেনেলটো ভিজিট কৰিব, তাৰ পৰা আপোনালোকে হয়তো কমন পাব পাৰে। গতিকে এনেদৰে যদি আপোনাৰ প্ৰিপেৰেশ্যন চলাই থাকে তেন্তে আপোনালোকে ইয়াৰ এক্সামটো ভালদৰে দিব পাৰিব। গতিকে বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো এইখিনি কথা আপোনালোকৰ বাবে উল্লেখ কৰিলোঁ। ভিডিঅ'টো দিয়াটো যদি পলম হ'ল যদিও আপোনালোকে যদি গম পোৱা নাছিলে তেন্তে আপোনালোকে এই ভিডিঅ'টো চাই আজি সম্পূৰ্ণভাৱে গম পাইছে বুলি আশা কৰিছোঁ। গতিকে বন্ধু বান্ধৱীসকলে যদি আমাৰ চেনেল প্ৰথম ভিজিট কৰিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে ভিডিঅ'টো এটা লাইক কৰিব বুলি আশা ৰাখিছোঁ, আৰু লগতে আপোনালোকৰ বন্ধু বান্ধৱীলৈ ভিডিঅ' যিমান পাৰে শ্বেয়াৰ কৰিব। চ' ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টো ইমানেই আছিলে। ধন্যবাদ। জয় আই অসম।